পাহাৰতলী অঞ্চলত এটা বেগত কিছু আমাৰ জন্তুৰ ছাল আৰু ইণ্টেষ্টাইন কোনোবা 3জন ব্যক্তিয়ে ৰাস্তাৰ কাষতে দলিয়াই পেলাই থৈ যোৱাৰ প্ৰত্যক্ষভাৱে কেইজনমান ব্যক্তিৰ ওচৰ চুবুৰীয়া তেওঁলোকে আমাক জনায়। সেইমতে আমি গৈ ঘটনাস্থলীৰ পৰা বেগটো জব্দ কৰোঁ। তাত আমি কিছু জন্তুৰ ছাল ইণ্টেষ্টাইন এনেকুৱা বস্তু পোৱা যায় আৰু আমি তদন্ত আৰম্ভ কৰোঁ আৰু তদন্তত আমি 3জন ব্যক্তিক আয়ত্ব কৰিছোঁ আৰু এই 3জনৰ ব্যক্তি এখন ই ৰিক্সাত সেইফালে গৈ থকা অৱস্থাত তাতে ব্ৰহ্মপুত্ৰৰ ফালে তেওঁলোকে দলিয়াই দিছে বুলি কৈছে আৰু তেওঁলোকে কথাটো কৈও কাঢ়িছে। আমি এটা কেছো ৰেজিষ্টাৰ কৰিছোঁ আৰু এতিয়া বাকী প্ৰাৰম্ভিক তদন্তত আমি এইখিনিয়ে পাইছোঁ। তাৰ মাজত এজন কচাই তেওঁ সেই বস্তুখিনি পেলাই দিয়া উদ্দেশ্যে সেইফালে দলিয়াই দিছে বুলি প্ৰাৰম্ভিক আমাক অনুসন্ধানত জনাইছে, কিন্তু স্থানীয় ৰাইজৰ কিছুমান আপত্তি আছে। সেইখিনিও আমি নজৰত ৰাখি তদন্তটো আৰম্ভ কৰিছোঁ আৰু বেলেগ কিবা উদ্দেশ্য আছে নেকি সেইটো চাব বিচাৰিছোঁ আৰু আমি ৰাইজকো ধন্যবাদো জনাইছোঁ। এটা পৰিৱেশত তেওঁলোকে আমাক বহুতে সহায়ো কৰিছে আৰু পৰিৱেশ শান্তিপূৰ্ণ ৰখাত তেওঁলোকে বাতাবৰণটো ভালকৈ ৰখাৰ কাৰণে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আৰু যি তদন্তত ওলাব সেইমতে আমাৰ বাকী প্ৰক্ৰিয়া। 3জন তেওঁলোকৰ ঘৰৰ পৰাই আমি পাইছোঁ। এজন পলাই আছিলে ঘৰৰ ওচৰতে, এজনৰ নাম ৰফিকুল দেৱান, এজন ৰফিকুল আৰু এজনৰ নামটো জেলাল আহমেদ। 3জনক আমি গোটেই কাৰ্ডটো কৰিছোঁ। 3জন ব্যক্তি তাতে আছে। এতিয়া পৰৱৰ্তী আমি যিখিনি যাৰ যি ডাউট আছে সেইখিনি আমি তাৰ থ্ৰু ইনভেষ্টিগেশ্যন সেইখিনি আমি ক্লিয়াৰ কৰি আমি কেছটো আগলৈ আমি দেখিছোঁ পিঅ'টোত ৰাস্তাটো অপজিট চাইডে মন্দিৰ এটা আছে আৰু নদীৰ ফালে বেগটো দলিয়াই দিয়া হৈছিল। সেই গোটেই তদন্তটোত আমাৰ এই গোটেই বস্তুখিনি আওতালৈ আনিব লাগিব। কি উদ্দেশ্যে তেওঁলোকে পেলাইছে। এতিয়া প্ৰাৰম্ভিক আমি যিখিনি অনুসন্ধান সেইটো পাইছোঁ তেওঁলোকে এজনে কচাই ব্যৱসায়ত তেওঁলোকে মাংস কটা ব্যৱসায়ত জড়িত। তেওঁ সেই ছাল আৰু ইণ্টেষ্টাইনখিনি ডিছপ'জ কৰিব কাৰণে নদীৰ ফালে দলিয়াইছে বুলি আমাক ইতিমধ্যে সেইখিনি আমাক এই প্ৰাৰম্ভিক তদন্তত কৈছে আৰু বাকী যিখিনি ওজৰ আপত্তি আছে আমি সেইখিনি তদন্তৰ আওতাত ৰাখি আমি আমাৰ ইনভেষ্টিগেশ্যনটো চলাম।